মৰিয়নিৰ গিবন অভয়াৰণ্যত খৰি লুৰিবলৈ গৈ হাতীৰ আক্ৰমণত মৃত্যু মহিলাৰ। মৰিয়নিৰ দিহিঙীয়া পাৰ চাহ বাগিচাৰ পৰা গিবন অভয়াৰণ্যত খৰি লুৰিবলৈ গৈছিল 5গৰাকী মহিলা। হঠাৎ খৰি লুৰিবলৈ যোৱা মহিলাসকলক আক্ৰমণ কৰে এটা বন্যহাস্তিয়ে। বন্যহাস্তিৰ আক্ৰমণত খৰি লুৰিবলৈ যোৱা আন 4গৰাকী মহিলা আৰু পথচাৰী ফেৰীৱালা এজন লোক পলাই যাবলৈ সক্ষম হয় যদিও দিহিঙীয়াপাৰা পুৰণা লাইনৰ অঞ্জনা চামচি নামৰ মহিলাগৰাকী বহু সময় গিবনৰ মাজতেই নিখোজ হৈ আছিল। মহিলাগৰাকীৰ সৈতে যোৱা মাৰিয়ম ৰজক, ৰীতা মাহিলী, পূৰ্ণি কৰ্মকাৰ আৰু সুমন মুণ্ডা সকলোৱে নিজ গৃহত উপস্থিত হয়। বন বিভাগে সুকলমে উদ্ধাৰ হোৱা আন 2গৰাকী মহিলাক লৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ভিতৰ ভাগলৈ অঞ্জনা চামচিৰ মৃতদেহ উদ্ধাৰ হয়। বিভিন্ন কাৰণ আছে, আজি উপযুক্ত যদিও সময় নহয়। এই মুহূৰ্তত এইটোৱে ক'ব বিচাৰিম, সকলোৱে সজাগ হ'ব লাগিব, সকলোৱে চিন্তা কৰিব লাগিব। অকল কেৱল বৰ্তমানটো নহয়, আমি ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। আৰু বৰ্তমানটোৰ কথা চিন্তা কৰি পেলাই যদি আমি যিসমূহ হয়তো হাতী বসতি অঞ্চলসমূহ আছিল বা বিচৰণথলী আছিল, সেইসমূহ ক'ৰবাত আমি ৰাবাৰ খেতি কৰি পেলালোঁ নেকি, সেই জংঘলবোৰ কাটি পেলাই আমি চাহ খেতি কৰি পেলালোঁ নেকি, সেইসমূহ জেগাত হয়তো ফল মূল আগতেও হয়তো উৎপাদন হৈছিলে, সেই উৎপাদন ঔটেঙাৰ পৰা আদি কৰি সেই ফলসমূহ হাতীয়ে খাই পেলাই তাতে আছিল, আমাক হয়তো অসুবিধা দিয়া নাছিল। এতিয়া সেই জংঘলসমূহ সেইসমূহ আমি নিজৰ স্বাৰ্থত হয়তো ক্ষুদ্ৰ চাহ খেতি, ৰাবাৰ খেতি, বিভিন্ন খেতি কৰিবলৈ ল'লোঁ নেকি, যাৰ কাৰণে এতিয়া এই হাতী মানুহ সংঘাত বৃদ্ধি পাইছে। এই বিভিন্ন কথা চিন্তা কৰিব লগা আছে। মোৰ দৃঢ় বিশ্বাস এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বন বিভাগৰ উচ্চত কৰ্তৃপক্ষই এইখিনি নিশ্চয় চিন্তা কৰি আছে। আৰু বিশেষকৈ বন বিভাগৰ বহু লোক আছে, যিসকল জ্যেষ্ঠ লোক, তেওঁলোকেও নিশ্চয় চিন্তা কৰাটো উচিত। কাৰণ তুলনামূলকভাৱে এই গিবন অভয়াৰণ্যত 3টা হাতী আছিলে 1980 চনমানত। এই 3টা হাতীৰ পৰা গৈ পেলাই আজিৰ তাৰিখত 70টা হাতী। আজি প্ৰায় 45 বছৰমান এই মানে সময়তে যদি 3টা হাতীৰ পৰা 70টা হাতী পাইছেগৈ, আৰু যদি প্ৰত্যেক এনে হাতীৰ সংখ্যা বৃদ্ধি হ'বলৈ হয়, আমি এইবাৰেই দেখা পাইছোঁ প্ৰায় 8টামান নতুন পোৱালি দিছে। এনেকৈ যদি 8টা 10টা প্ৰত্যেক বছৰে পোৱালি দিয়ে, 100টা হাতী হ'বলৈ আৰু বেছি দিন নালাগিব। যদি বেছি দিন নালাগে, গিবনত 100টা হাতী হয়, এই কেইটামান 70টা হাতীয়ে আমাক যিটো মানে তাণ্ডৱ সৃষ্টি কৰিছে, 70টা হাতীয়ে কিমান আমাক হয়তো তাণ্ডৱ সৃষ্টি কৰিব। সেইকাৰণে এই হাতীবোৰ ক'ৰবাত লৈ যাব পৰা যায় নেকি, বা হাতী পোৱালিতে আমি যদি অকণমান বয়সতে পোৱালিবোৰক লৈ যাব পাৰোঁ নেকি, য'ত হয়তো হাতীৰ সংখ্যা কম। এনে কথাবোৰ চিন্তা কৰিব লগা আছে। মোৰ দৃঢ় বিশ্বাস সময় থাকোঁতে আমাৰ বন বিভাগৰ লোকসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভাল পদক্ষেপ বাবে প্ৰস্তাৱ আগবঢ়াব। মাননীয় বন মন্ত্ৰী মহোদয় এই বিষয়ত নিশ্চয় এটা উদ্যোগ ল'ব। মই এইখিনিতে আহ্বান জনাব বিচাৰিছোঁ স্থানীয় লোকসকলক, যেন এই গিবন অভয়াৰণ্য যিহেতু অভয়াৰণ্য, ইয়াৰ নিয়মতে আমি এটা কাগজৰ টুকুৰাও পেলাব নালাগে, অভয়াৰণ্যৰ যিটো নিয়মাৱলীৰ মতে। কিন্তু ইয়াত আমাৰ বিভিন্ন কাৰণবশতঃ হয়তো কোনোবা লোক ইয়াত প্ৰৱেশ কৰে। সেই লোকসকলক আহ্বান জনাইছোঁ, আপোনালোকে কিবা যদি অসুবিধাত পাইছে আমাক কওক, কিন্তু গিবনত যেন প্ৰৱেশ নকৰে। এইখিনি স্থানীয় যিসকল গাঁওৰক্ষী বাহিনী, স্থানীয় আৰক্ষী প্ৰশাসন, সজাগতা সভাসমূহ যেন আৰু আমি বৃদ্ধি কৰিব পাৰোঁ। আৰু এই গিবনত আমি প্ৰৱেশ কৰিবলৈ যেন ৰাইজক মানা কৰোঁ। আৰু তেওঁলোকৰ যাতে কাৰোবাৰ অসুবিধা হৈ আছে, তেওঁলোকক আমি যদি কিবা আৰু সেৱা আগবঢ়াব লাগে সেৱা আগবঢ়াওঁ, কিন্তু গিবনত প্ৰৱেশ যেন নকৰে, এইখিনি আমি সকলোৱে চাব লাগিব নিশ্চয়। মই প্ৰথমবাৰ ইয়াত মৰিয়নি ফালে যাওঁতে 12:30 মানত ইহঁতক পাইছোঁ। ইয়াতে জংঘলৰ পৰা এবাৰ খৰি ওলাই আহোঁতে, তাৰপিছত এগেইন ঘৰত ৰাখি এগেইন সিহঁতি 2টামান বজাত সোমাইছোঁ বুলি ক'লে। তেতিয়াই আৰু 5জনীৰ ভিতৰত এজনী থাকি আহিলে, অঞ্জনা চাৱাচি বুলি কোৱা এই মানুহগৰাকী 64 হয়, প্ৰায় আহি থাকে। মই গৈ চাইছোঁ, মানে হাতটো চিঙা আছে, আপোনাৰ ৰাইট হেণ্ডটো চিঙি মানে কৰি থোৱা আছে, ডেলি বেদিলি আছে, আৰু আপোনাৰ পেটিকোটটো মানে য'ত ত'ত পৰি আছে বডিবিলাক। হাতী মাৰিছে, হয়। বন বিভাগৰ মই গম পোৱা মতে যে মানুহ এগৰাকী নাই অহা, এইটো 5:20 মানত খবৰ পাইছোঁ। খবৰ পাই গাঁওৰক্ষী বাহিনীৰ ভাইচ প্ৰেচিডেণ্ট উলিয়াম ভালুৰী আহিলোঁ। আহি আৰু ইয়াত বন বিভাগৰ আৰু সাংবাদিকৰ যোগেদি আমি
গিভনলৈ সোমাবলৈ হৈছিল আৰু মৰিয়নিৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ।